অল ইণ্ডিয়া কংগ্ৰেছ কমিটিলৈ ধন্যবাদ জনাইছোঁ। এগৰাকী যোগ্য ব্যক্তিক যিয়ে অসমৰ হৈ তথা ভাৰতবৰ্ষৰ যুৱকসকলৰ কাৰণে, খেতিয়কসকলৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে সদায় মাত মাতি অহা, পাৰ্লিয়ামেণ্টত সদায় ৰাইজৰ হৈ কথা কোৱা এগৰাকী সাংসদক তেখেতসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিলে আমি অত্যন্ত সুখী। বিশ্বনাথ জিলা কংগ্ৰেছ আজি সঁচাকৈ আমি সুখী হৈছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ দলে যথেষ্টখিনি ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু 2026 চনত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব। আৰু লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল ভূপেন বৰা ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। ইমান বেয়া দিনতো তেখেতে সন্মুখৰ পৰা নেতৃত্ব দি দলক যি ধৰণে তেখেতে নেতৃত্ব দিলে তাৰ বাবে তেখেতৰ প্ৰতিও আমি চিৰকৃতজ্ঞ। আমি কংগ্ৰেছ দলে নতুন উৎসাহ আৰু নতুন উদ্যমেৰে আমি কংগ্ৰেছ দল আগবাঢ়ি যাব বিচাৰিছোঁ। আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমাক অসমৰ ৰাইজে যাতে আশীৰ্বাদ প্ৰদান কৰে, অসমৰ ৰাইজে আমাৰ অভিভাৱক হিচাপে তেখেতসকলে সদায় দিহা পৰামৰ্শ দি কংগ্ৰেছ দলটোক যাতে আগুৱাই লৈ যাব পাৰোঁ, আমি তাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। আৰু কংগ্ৰেছ দলে সদায় যি চৰকাৰী পক্ষৰ যি জনবিৰোধী নীতি, সেই নীতিৰ চৰকাৰৰ যি জনবিৰোধী নীতি তাক সদায় আমি সন্মুখৰ পৰা নেতৃত্ব দি যুঁজি যাম। বহুদিনৰ পৰা আমি আশা ৰাখিছিলোঁ, আকাংক্ষা আজি এই পবিত্ৰ যি দিনটোত গৌৰৱ গগৈ ডাঙৰীয়াক যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ যি দায়িত্ব দিছে, আমি ভাবোঁ অসমৰ যুৱ নৱপ্ৰজন্মৰ কাৰণে ৰাজনৈতিক ভৱিষ্যত। আমি আজি গৌৰৱ গগৈক লৈ পেলাই আমি গৌৰৱ কৰিছিলোঁ। আজি আমি ভাবোঁ আজি তেখেতক নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আজি দায়িত্ব অৰ্পণ কৰিছে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে ৰাজনৈতিক ভৱিষ্যত হিচাপে আমি ভাবোঁ। আৰু তেখেতক বহুত বাধা বিঘিনিৰ মাজত আজি যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাওঁ। আৰু এই বেয়া দিনতো আমাৰ APCCৰ সভাপতি সন্মানীয় আমাৰ ভূপেন বৰা ছাৰে তেখেতে যেনেধৰণে নেতৃত্ব দি আহিছিলে, তাৰ লগতে আমাৰ সাংসদ বলিষ্ঠ কণ্ঠৰে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত এক বলিষ্ঠ কণ্ঠ প্ৰদান কৰিবলৈ তেখেতৰ যি নেতৃত্ব, এই নেতৃত্ব যাতে অসমৰ ৰাজনৈতিক ভৱিষ্যত নৱপ্ৰজন্মৰ ভৱিষ্যত আগবঢ়াই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু দলৰ সকলো কৰ্মকৰ্তাক পূৰ্বতকৈ 4 গুণ নহয় 10 গুণ আগবঢ়াই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। সাংসদ গৌৰৱ গগৈ তেখেতক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দিয়াৰ লগে লগে গোটেই অসমত কংগ্ৰেছৰ এটা নতুন জোৱাৰ আহিছে। আৰু কংগ্ৰেছৰ প্ৰতি মানুহ আগতে যিমান মানুহ আহিছিল তাতকৈ 2 গুণ 3 গুণ মানুহ এতিয়া কংগ্ৰেছত অহাৰ কাৰণে উৎসাহ উদ্দীপনাৰে ভৰি পৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম কংগ্ৰেছ পুনৰ ভাবোঁ যে এটি প্ৰাণ পাই উঠিছে। সকলো কংগ্ৰেছ কৰ্মীয়ে আজিৰ পৰা 4 গুণ বল শক্তি পোৱা বুলি আমি আজি ভাবি লৈছোঁ, অনুভৱ কৰিছোঁ। আমি যি বল দুৰ্বল আছিলোঁ কিছু কথাত, আজিৰ পৰা আমাৰ সেই বল 4 গুণ গাত আহিছে। আৰু আমি এটা কথা কওঁ, গৌৰৱ গগৈ পিতৃ কংগ্ৰেছ দলৰ পিতৃস্বৰূপ, তেখেতে 15 বছৰ অসমত সুশাসন কৰি যি সৃষ্টি কৰিছিল, তেখেতৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই 25 বছৰ অসমৰ মুখ্যমন্ত্ৰী শাসন কৰি অসমত ৰেকৰ্ড সৃষ্টি কৰিব। এয়াই আমাৰ কংগ্ৰেছ সকলো আশা সপোন।